পৃথিৱীত ইতিমধ্যে কেইবাজনো বক্তাই কৈ গৈছে যে পৃথিৱীৰ ভিতৰত বিভিন্ন সভ্য সমাজৰ জাতিৰ ভিতৰত থকা যিখিনি সাহিত্য সংস্কৃতিৰ গ্ৰন্থ আছে এই সকলোকে চেৰ পেলাই অসমীয়া জাতিৰ ভিতৰত গোটেই সকলো কথা সামৰি লৈ এই ঘোষা শাস্ত্ৰখন প্ৰণয়ন কৰা হৈছে। আৰু ইয়াৰ যোগেদি আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে যিজনা মহাপুৰুষৰ এই গ্ৰন্থখন ৰচনা কৰিছিল সেইখন মহান গ্ৰন্থৰ বিষয়ে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম গুৰি ধৰোঁতা প্ৰতিষ্ঠাপক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে দৃঢ়কণ্ঠে কৈ গৈছে যে পৃথিৱীত ভাৰতবৰ্ষৰ কথাই নাই, পৃথিৱীৰ বিভিন্ন ধৰ্মগ্ৰন্থসমূহৰ ভিতৰত আমাৰ ঘোষা শাস্ত্ৰৰ লগত একেলগে থিয় কৰিব পৰা কোনো শাস্ত্ৰই আজিলৈকে প্ৰণয়ন হোৱা নাই। এনেকুৱা এখনেই গৈছে আমাৰ ঘোষা শাস্ত্ৰ। লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে সুসভ্য পৃথিৱীৰ বিভিন্ন জাতিৰ সুসভ্য জাতিৰ যিখিনি গ্ৰন্থ আছে বা স্ক্ৰিপচাৰ আছে সেইসকলৰ ভিতৰত সেইসমূহৰ ভিতৰত কোনো এখন শাস্ত্ৰই কোনো ধৰ্মৰ কোনো এখন শাস্ত্ৰই মহাপুৰুষ শ্ৰী মাধৱদেৱৰ এই ঘোষা শাস্ত্ৰৰ লগত ৰিজাব নোৱাৰিব। তাৰ পৰাই অনুমান কৰিব পাৰিব আমাৰ এইখন শাস্ত্ৰ কিমান উন্নত কিমান গভীৰ আৰু ভক্তিৰ ক্ষেত্ৰত ইয়াৰ মহাত্ম্য কিমান। আমি বৰ বিশেষ নকওঁ, কেইটামান মাত্ৰ কথা ক'ম। পুনৰ কৈছোঁ, এতিয়া কথা হ'ল যে এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগ পোৱাৰ পাছত মহাপুৰুষ মাধৱদেৱে যেতিয়া তেওঁৰ ওচৰত বিভিন্ন যুক্তিৰ খাতিৰত বৈশ্যতা স্বীকাৰ কৰি তেওঁৰ ওচৰত শৰণ লৈ নিজে শৰণ গ্ৰহণ কৰি ল'লে, তাৰ পাছতেই তেওঁ এটা কথা ক'লে, কি কৰিলে, এই শ্ৰীমন্ত শংকৰদেৱক কোনেও তেতিয়ালৈকে গুৰু হিচাপে স্বীকৃতি দিয়া নাছিলে। মাত্ৰ মহাপুৰুষ মাধৱদেৱে স্বীকাৰ কৰিলে শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। এইজনেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যিখিনি অকণমান অসম্পূৰ্ণ আছিল সম্পূৰ্ণ স্বয়ং সম্পূৰ্ণ কৰি পেলালে এই ঘোষা যোগাৰী। আৰু এটা কথা হৈছে, আপোনালোকে মনত ৰাখিব যে যেতিয়ালৈকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আমাৰ মাধৱ পুৰুষে লগ পোৱা নাছিল তেতিয়ালৈকে ধৰ্মৰ খুঁটি মাত্ৰ 3 ভাগ আছিলে, দেৱ, নাম আৰু ভকত। কিন্তু মহাপুৰুষ মাধৱদেৱৰ যোগেদি তেওঁ গুৰু অভিধাটো সংযোগ কৰি তেতিয়াৰ পাছৰ পৰাই এই 4 খুঁটি ধৰ্মৰ 4 খুঁটি 4 লাই খুঁটা স্থাপন কৰি ভক্তি তত্ত্বৰ যিখন আমাৰ অসমীয়া সমাজৰ যিটো বৈষ্ণৱ ধৰ্মৰ 4 খুঁটি সম্পন্ন কৰি তেখেতে এটা বেলেগ শক্তি এটা প্ৰদান কৰিলে, যাৰ কাৰণে আজিও এই নামঘোষাৰ প্ৰত্যেকখন গৃহত প্ৰত্যেকজন চহা অশিক্ষিত নিৰক্ষৰ বা সংস্কৃতিবান শিক্ষাবান সকলোৰে ঘৰত এই ঘোষাভাগ আছে। আৰু সকলোৱে ইয়াক ইমান সুন্দৰভাৱে আওৰাই আমি ক'ব নোৱাৰাকৈ এই লিখা পঢ়া নজনা আগৰ চহা সকলেও ইমান সুন্দৰ ভাষাত ঘোষা শাস্ত্ৰ লয় ধ্বনিৰে আমাৰ প্ৰাৰ্থনা বা যিকোনো কথাখিনি যেতিয়া কৰে আবৃত্তি কৰে গায়, তেতিয়া আমাৰ সকলোৱে শ্ৰদ্ধাত মূৰ ধুঁ খাই যায়। ইয়াৰ অৰ্থ নুবুজিব পাৰে, কিন্তু ইয়াৰ যিটো ছন্দ, ভাৱৰ ছন্দ, যি মনত কিবা এটা নহয় কিবা এটা যেন বুজি পাইছোঁ, বুজি পাম, এনেকুৱা এটা ভাৱৰ আমাৰ উন্মেষ ঘটায়। এতিয়া কথা হ'ল যে এই কথাটো এটা আচৰিত এখন গ্ৰন্থ। মই খুব চমুকৈ কৈছোঁ, এইখন এখন এনেকুৱা গ্ৰন্থ যিখন গ্ৰন্থত বাকীবিলাক আমাৰ গীতাই হওক মহাভাৰতে হওক বিভিন্ন কিবিলাক থাকে, তাত আখ্যান উপাখ্যানবিলাক কাহিনীবিলাক থাকে, কিন্তু একমাত্ৰ ঘোষা শাস্ত্ৰ এনেকুৱা এখন গ্ৰন্থ য'ত কোনো
কাহিনীৰ উন্মেষ নঘটে, কিন্তু ইয়াত প্ৰতি জোকা শ্লোকেই এটা নিৰ্দিষ্ট এটা বিষয়ৰ ওপৰত স্বাধীনভাৱে মানে স্বয়ং সম্পূৰ্ণ এটা ঘোষণা কৰি থৈছে। যেনেকৈ কৃষ্ণৰ বাহিৰে যে পৃথিৱীত কোনো নাই, এই কথাটোকে বুজাবলৈ এষাৰ মাত্ৰ কৈছে তেখেতে, বক্তব্য ৰাখিছে। কি কৈছে যে কৃষ্ণ একদেৱ দুসহাৰী কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু, স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। এই শ্লোক ভাগি এইবাৰ ঘোষা ভাগিয়ে গোটেই পৃথিৱীত কৃষ্ণৰ বাহিৰে যে আৰু কোনো নাই আৰু বেলেগ আকৌ বুজাবলগীয়া অৱস্থা হোৱা নাই, একেভাগ হেৰিয়াতে কৈছে। এনেকুৱা এটা মহাত্ম্য, এনেকুৱা এটা ভাষাৰ মাধৱ পুৰুষে ৰচনা কৰিছে। এইবিলাক ভাবি আমি আচৰিত হ'ব লাগে। এই ঘোষাশাস্ত্ৰখন আমাৰ অসমীয়া জাতীয় জীৱনৰ প্ৰতিটো অনুষ্ঠানৰ লগত হিয়াৰ আমঠুৰ দৰে মিলি আছে। আমি এই ভাগ নহ'লে, ঘোষাশাস্ত্ৰ ভাগ নহ'লে আমি কোনো এভাগ অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰোঁ। নামত হৈ হওক, প্ৰথমতে প্ৰাৰ্থনা, তাৰপিছত আশীৰ্বাদ, তাৰপিছত নামৰ শেষত হওক বা সকলো ক্ষেত্ৰতে আবাহন বিসৰ্জন, প্ৰত্যেকটো অনুষ্ঠানৰ লগত এই ঘোষাশাস্ত্ৰৰ পদসমূহ বা ঘোষাসমূহ সন্নিৱিষ্ট হৈ থাকে। গতিকে এনেকুৱা এজন মহাপুৰুষ পাইছিলোঁ আমি, যিজনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগত একযোগ হৈ এই বৈষ্ণৱ ধৰ্মৰ যিটো আন্দোলন, এইটো স্বয়ং সম্পূৰ্ণ কৰি তেখেতে আমাৰ মাজত এই অসমীয়া ধৰ্ম সমাজটো একশৰণ হৰিনাম ধৰ্ম এইটো প্ৰচাৰ আৰু প্ৰসাৰ কৰি চিৰদিনলৈ আমাক অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধ খুৱাই তেখেত এই সংসাৰৰ পৰা বিদায় দিলে। কিন্তু তেওঁলোক এতিয়াও আছে বুলি আমাক ঘোষাশাস্ত্ৰ আৰু ঘোষা আৰু কীৰ্তন দশম ঘোষাত আছে বুলি তেখেতসকলে কৈছে। মই এইখিনি আপোনালোকে নিশ্চয় অধ্যয়ন কৰিছে, মই এই বিষয়ত বিশেষ নকৰোঁ। গতিকে আপোনালোকক এইকেইটা কথাৰে আমি খন্তেক সময় আমনি দিব লগা হোৱাৰ বাবে আপোনাৰ ওচৰত পুনৰবাৰ সদৌতিৰ ওচৰত পৰপতে আমি প্ৰাৰ্থনা জনাই আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। যিখিনি যদি আমি কিবা এটা ক'বলৈ যাওঁতে যদি অন্য কিবা আপোনালোকক কিবা অনিচ্ছা সত্ত্বেও কিবা দুখ দিব লগা ভাষা আমাৰ মাজৰ পৰা ওলাইছে, তেতিয়াহ'লে ক্ষমা কৰি আমাক প্ৰভুৰ চৰণত ঠাই দিওঁ, এই আশাকে আমি পুনৰবাৰ আপোনাৰ চৰণত সেৱা জনাইছোঁ। ধন্যবাদ। কৃষ্ণ।